নগাঁৱত আহিলে এটা কথা মোৰ মনত পৰে যে প্ৰায়ে মই হোজাই ঢিং আদিৰ পৰা অসমীয়া মানুহৰ পৰা মই হোৱাটছআপ পাওঁ, মামা বচাওক, আজি এইটো হ'ল, কালি এইটো হ'ল, কালি সেইটো হ'ল। এই গোটেই জেগাবিলাক অসমীয়া মানুহে আছিল। আমি মাটিবোৰ বিক্ৰী কৰি 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 আমি উঠি আহিলোঁ। কিমান দূৰ আৰু উঠি থাকিম? আজি নগাঁৱতো আপোনালোকে চাব, আমাৰ মানুহে মাত্ৰ মাটি বিক্ৰী কৰে, কিনা মানুহ আমাৰ মানুহৰ মাজত নোহোৱাই হ'ল। আমি খালি বিক্ৰী কৰাত আছো, কিনিব পৰা আমাৰ শক্তি নাই। সেইকাৰণে আমি অসমত এচাম ব্যৱসায়ী সৃষ্টি কৰিব খুজিছোঁ, এচাম উদ্যোগী সৃষ্টি কৰিব খুজিছোঁ, যাতে আমি আমাৰ মাটিবোৰ উভতাই ল'ব পাৰোঁ। এভিকশ্যন এটা কথা, এইটোতো এভিকশ্যন কৰাৰ পিছত এইটো চৰকাৰৰ মাটি চৰকাৰৰ ঘৰত আহিব, কিন্তু আমাৰ গাঁৱৰ মোৰ দেউতা, ককা দেউতা উপজা পজাটো আমি বিক্ৰী কৰি আহিছোঁ। অসমীয়াই এই গোটেই যিটো যোৱা 3টা দশক 4টা দশকত আমাৰ যি বিপৰ্যয় আহিল, সত্ৰৰ মাটি গ'ল, দখল কৰাটো বেলেগ কথা, গভৰ্ণমেণ্টে উদ্ধাৰ কৰিব পাৰে, দলিল পত্ৰ লৈ বিক্ৰী কৰাখিনিতো গভৰ্ণমেণ্টে একো কৰিব নোৱাৰে। গতিকে অসমীয়াই এই মাটিবোৰ উভতাই আনিবৰ কাৰণে আমাৰ জাতিটোক আমি পুনৰ আৰ্থিকভাৱে সচ্ছল কৰিবই লাগিব।